Hello students, welcome to Edu8. এই সেশনত মই তোমালোকক ভয়েস চেঞ্জৰ বিষয়ত পাঠদান কৰিম। যেহেতু লকডাউন চলি আছে, ঘৰতে আছা, স্কুলবিলাক বন্ধ হৈ গ'ল, শিকিবতো লাগিব, নহ'লেতো অসুবিধা হ'ব ভৱিষ্যতৰ কাৰণে। তো ভয়েস চেঞ্জ মানে বাচ্য পৰিৱৰ্তন, তাৰ কনচেপশ্যনটো প্ৰথমত ক্লিয়াৰ কৰি লোৱা। আমাৰ নিজৰ ভাষাত ভয়েস চেঞ্জটো কেনেকৈ প্ৰয়োগ হয়। যেনে ধৰা, মই এটা চিঠি লিখি আছো। এই বাক্যটোত সাবজেক্ট কোন? মই। এটা চিঠি কোন? অবজেক্ট, কৰ্ম, কৰ্তা, কৰ্ম। লিখি আছো, ক্ৰিয়াপদ। মইতো আগৰ সেশনত তোমালোকক ক্ৰিয়াপদ সম্পৰ্কে এটা কনচেপশ্যন দিছো। টেন্স বুজোৱাৰ সময়তে কনচেপশ্যন দিছো। ক্ৰিয়াপদ মোৰ ধাৰণা তোমালোকৰ এতিয়া ক্লিয়াৰ হৈ গৈছে। তো এতিয়া দেখা গৈছে যে মই এটা চিঠি লিখি আছো। এই বাক্যত ক্ৰিয়াপদ মই নিজে লিখা কামটো নিজে কৰি আছো। তো মই নিজে সক্ৰিয়, মানুহ কয় নহয় মানুহ খুব সক্ৰিয়, কিন্তু এক্টিভ। এক্টিভ মানে কি? আমি সাধাৰণ ভাষাত বুজি পাওঁ যে মানুহ নিজে কাম কৰি থাকে অনবৰত, খুব এক্টিভ। এতিয়া তুমি ঘৰত বহি আছা, বেলেগ যদি কাম কৰি আছা, এক্টিভ হ'ব জানো? তুমি সক্ৰিয় জানো হ'বা? তুমি নহবা, নিজে কৰিব লাগিব। মই এটা চিঠি লিখি আছো, এই বাক্যত মই নিজে ক্ৰিয়াৰ কামটো কৰি আছো, চিঠি লিখা কামটো কৰি আছো, মই সক্ৰিয় হৈ আছো, এক্টিভ। এইটো এক্টিভ ভয়েস। এতিয়া কি কৰিলো? মই এটা চিঠি লিখি আছো, মইৰ জাগাত চিঠিটো লৈ আহিলো। মই সাবজেক্টটো চেঞ্জ কৰি এটা চিঠিক লৈ আহিলো সাবজেক্টৰ জাগাত, আৰু মই শব্দটোক পিছফালে লৈ গলো। চিঠি লিখা হৈ আছে মোৰ দ্বাৰা। কি হল? এই বাক্যত কি হল? চিঠি, এটা চিঠি, এই সাবজেক্টটো সেন্টেন্সে কিন্তু সাবজেক্টই, কর্তা। ক্রিয়াপদের কাম কিন্তু সি নিজে করে নাই। চিঠি যেন নিজে নিজে লিখে নেই, লিখে মুড দ্বারা লেখা হয়ে আছে। তার মানে সাবজেক্ট হি, এটা চিঠি ঠিকই আছে, সাবজেক্টের জায়গাত হি বহিছে, কিন্তু হি নিষ্ক্রিয় হয়ে আছে, ক্রিয়ার কামটো হি কৰিব পৰা নাই। তো যেতিয়া এই পরিস্থিতি পাও, আমি বেলেগৰ দ্বাৰা ক্ৰিয়াৰ পাত কৰা হৈ আছে বা হ'ব বা হৈছে, যেটি হোক, তেনেকুৱা পৰ্যায় পোৱাৰ লগে লগে আমি তাক কম প্যাসিভ ভয়েস। এইটো হৈছে আমাৰ অসমীয়া বা বেংগলী কনচেপশ্যনটো মই দিলো, যে আমি কেনেকুৱা ভয়েসটো ধৰিম, এক্টিভ নে প্যাসিভ, এইটো আমাৰ নিজৰ ভাষাত ধৰাৰ প্ৰক্ৰিয়াটো আমি জানিব লাগিব। নহলে আমি গ্ৰামাৰটো শিকিলো, তাৰপিছত মই এপ্লিকেশ্যনত সমস্যা হৈ যাব। ভয়েস চেঞ্জ কৰি দিলো, কিন্তু ভয়েস চেঞ্জটো ক'ত প্ৰয়োগ হৈ আছে তাত আমি ক্লিয়াৰ নহম। সেই ক্লিয়াৰ কৰাৰ কাৰণে মই এই কথাটো প্ৰথমত ক'লো। এতিয়া আমি যাওঁ ইংৰাজী ভয়েস চেঞ্জৰ কথাত। আমি কেনেকুৱা চেঞ্জ কৰিম ভয়েস। তো ভয়েস চেঞ্জৰ বিভিন্ন মেথড, গ্ৰামাৰ বিলাকক উল্লেখ কৰা আছে কিতাপত। মই সেইখিনি মেথড বাৰু ইয়াত উল্লেখ নকৰো। নিজাববীয়াকৈ এটা সৃষ্টি কৰিছো মই, সেই মেথডটো মই এপ্লাই কৰিম। একদম সহজ সৰল পদ্ধতিত মই প্ৰয়াস চলাম তোমালোকক বুজাবলৈ, যাতে তোমালোকে বুজি পোৱা। তো মই এটা সেন্টেন্স লিখি পেলাই বুজাই দি আছো। যেনে, he writes a letter এটা সেন্টেন্স চাবা, খেয়াল কৰিবা। 2 নম্বৰ, they played football. এটা সেন্টেন্স। 3 নম্বৰ, she has done the work.
এই এটা সেন্টেন্স 4 নম্বৰ এটা দি আছো মই the girl is singing a song খেয়াল কৰিবা ইয়াত দেখিছা ভাৰ্বৰ এটা প্ৰেজেন্ট ফৰ্ম দিছো পাস্ট ফৰ্ম দিছো পাস্ট পাৰ্টিসিপল ফৰ্ম আছে আইএনজি লগোৱা ফৰ্ম এটা আছে দিয়া অৰ্থ হৈছে তোমালোকে তিনিটা বিভিন্ন ফৰ্মৰ ভাব সেন্টেন্সত ভাৰ্বৰ অৱস্থানটো বুজাইছো মই টেন্সটো পাবাই তাৰ লগত হেল্পিং ভাৰ্ব বিভিন্ন ধৰণৰ হেল্পিং ভাৰ্ব হয় বিভিন্ন টেন্সত এইটো আছে আমাৰ মেইন টাৰ্গেটটো কি যাব মই এইটো খেয়াল কৰিবা তোমালোকে আমি প্ৰথমতে এই বস্তুটো বুজি লওঁ যে যেতিয়া আমি পেসিভ কৰিম সেন্টেন্সটো অ্যাক্টিভৰ পৰা প্ৰথম কাম হ'ব মূল ভাৰ্বটো পাস্ট পাৰ্টিসিপল ফৰ্ম কৰা মই কৰি দিওঁচোন পাস্ট পাৰ্টিসিপল ফৰ্ম তাৰপিছত দেখা যাক কি হয় ৰিটাৰ্ন ৰাইট টু ৰিটাৰ্ন কৰিলো প্লেড টু পাস্ট পাৰ্টিসিপল প্লেড হয় যদি ইয়াত পাস্ট ফর্ম আছে কিন্তু খেয়াল কৰিবা পাস্ট নিফিটেন্স ইয়াত যদি পাস্ট পার্টিসিপল ফর্ম কৰিলো যদিও একই হয় কিন্তু ইয়াত পাস্ট পার্টিসিপল ফর্ম হি এইটো পাস্ট পার্টিসিপল ফর্ম আছেই ডান এইটো পাস্ট পার্টিসিপল ফর্ম কৰিও সং আমি গোটেইকিটা ভাৰ্বক পাস্ট পার্টিসিপল ফর্ম কৰিলো আমি পেসিভ কৰিম যেহেতু পাস্ট পার্টিসিপল ফর্ম কৰিবই লাগিব এইটো কথা প্ৰথমত ধৰি লোৱা এতিয়া প্ৰশ্ন হৈছে আমি জানো যে টেন্স টু কিন্তু বেসিক বস্তু ইংরেজি সেন্টেন্সৰ বেসিক কথা টেন্স টেন্সৰ নিয়ম অনুযায়ী কিন্তু ভার্ব ইয়াত প্রেজেন্ট ফর্ম বহিছে কৰবাত পাস্ট ফর্ম বহিছে কৰবাত পাস্ট পার্টিসিপল ফর্ম বহিছে কৰবাত আইএনজি ফর্ম বহিছে তো টেন্সৰ নিয়মটো আমি কে ফলো নকৰিলো পেসিভৰ স্বাৰ্থত পেসিভ ভয়েস কৰিম কাৰণে টেন্সটো আমি কি কৰিলো সিধাই পাস্ট পার্টিসিপল ফর্মত লৈ গলো এটা টেন্সে বাৰু এইটো মানি লব জানো টেন্সৰ গঠনটো আমি ভাঙি দিলো টেন্সে কেনেকৈ মানিব তে এই যে সংঘাত সৃষ্টি হল টেন্সে কৈ আছে যে মই মোৰ ভাৰ্বটোক পাস্ট পাৰ্টিসিপল কেনেকৈ দিম আকৌ পেসিভে কৈছে নাই মোৰটো ভাৰ্বটো পাস্ট পাৰ্টিসিপল নিবই লাগিব তে কি কৰা যায় এটা বুদ্ধি কৰা যায় যে টেন্সৰ যেটো গুণাগুণ ভাৰ্বৰ যেটো ফৰ্ম যেটো ফর্মত ভার্বটো বহি আছে অ্যাক্টিভ ভয়েসত এই ফর্মটোক আমি ৰক্ষা কৰিলো আৰু ভাৰ্বটোক পাস্ট পার্টিসিপল ফর্ম কৰিলো কিয়নো আমি যেতিয়া পেসিভৰ পৰা অ্যাক্টিভত আকৌ ঘূৰি যাম তেতিয়া ভাৰ্বৰ অৰিজিনাল ফর্মটো আকৌ যাব লাগিব নহয় তে আমি ক'ত বিচাৰি পাম সবটা পাস্ট পার্টিসিপল ফর্ম বহি থাকিব পেসিভত অ্যাক্টিভত যে তাৰ প্রেজেন্ট আছিল না পাস্ট আছিল না পাস্ট পার্টিসিপল ফর্ম আছিল না আইএনজি লগোৱা আছিল কেনেকৈ গম পাম গতিকে সেইটো ক্ষেত্ৰতো আমাৰ প্ৰয়োজন আছে গতিকে ভাৰ্বৰ অৰিজিনাল ফৰ্মটো যেটো আছে অ্যাক্টিভ ভয়েসত যেটো ফৰ্মত অ্যাক্টিভ ভয়েসত ভাৰ্ব বহি আছে সেইটো ফৰ্ম মতে এক কাম কৰে এটা বি ভাৰ্বৰ ফৰ্ম তবে বি ভাৰ্বৰ লিষ্ট এটা লাগিব এতিয়া হৈছে বি ভাৰ্বৰ লিষ্ট আমি ৰেডি কৰো ইয়াত সৰুকৈ দি দিও বি ভাৰ্বৰ লিষ্ট এটা বি ভাৰ্ব লিষ্টটো আমি এনেকৈ লিখি দিওঁচোন প্রেজেন্ট past participle প্রেজেন্টৰ বিটো ৰাখি দিও কিয় ৰাখিছো আমি পিছত গম পাবা তোমালোকে am is are পাস্টত কি আছে বি ভার্ব পাস্ট ফর্ম হৈছে was were পাস্ট পার্টিসিপলত আছে been আৰু এটা বি ভাৰ্বৰ ফর্ম আমি সুকিয়াকৈ ৰাখি দিও এটো আইএনজি ফর্ম কয় আইএনজি লগালে হয় বি ই আই এন জি বিং এই বি ভাৰ্বৰ ফর্মটো
এই তালিকাটা তোমালোকৰ জানিব লাগিব। এটা তো স্বাভাৱিক ভাৰ্বৰ লিষ্টতে পোৱা যায়। আচ্ছা, এই বি ভাৰ্বৰ তালিকাটো এটা ব্যৱহাৰ আছে, যে আমি ব্যৱহাৰ কৰিম, কেনেকুৱা ব্যৱহাৰ কৰিম চোৱা। ভাৰ্ব যেতিয়া ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম গুচি গ'লে, ইয়াত হি ৰাইটছ এ লেটাৰ ৰিটাৰ্ণ কৰি দিলো। আগৰ ফৰ্মটো কি আছিল? পাষ্ট প্ৰেজেন্ট ফৰ্ম আছিল। ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম মতে এটা বি ভাৰ্বৰ ফৰ্ম প্ৰেজেন্ট ফৰ্মটো আনি আমি বহাই দিওঁ। তেতিয়া বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কেইটা আছে? এ, বি, এম, ইজাৰ। কোনটো বহিব? এতিয়া আমি জানো যে ভইচ চেঞ্জত সাবজেক্টটো বাইজিকে অবজেক্ট হয়, অবজেক্টটো সাবজেক্ট, এইটোতো আমি সবই জানো। সেইটো কৰি ল'লে, আগতীয়াকৈ কৰি ল'লে, তেনে হেল্প বি ভাৰ্বৰ ফৰ্মটো খেলি মেলি নহ'ব। যেনে এ লেটাৰ, এ লেটাৰ হ'লে সাবজেক্ট, এইটো বাইজিকে অবজেক্ট বাই হিম, বাই হিম। আচ্ছা, এতে কি হৈছে? এই যে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছিল, বি ভাৰ্ব প্ৰেজেন্ট ফৰ্ম আমি কি আনিম? এই লেটাৰ লগত কি মিলি আছে? ইজ। তো কি হল? ভাৰ্বটো দুই টুকুৰা হল। খেয়াল কৰে, এইটো খেয়াল ৰাখিলেই ভইচ চেঞ্জ কেতিয়াও ভুল নহব। ভাৰ্বটো দুই টুকুৰা কৰি দিলো, এটা ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম, আগৰ ফৰ্ম মতে এটা বি ভাৰ্ব দি দিলো, যাতে ভাৰ্বটোৰ অৰিজিনেল পৰিচয়টো আমি গম পাই যাওঁ। এতিয়া দেখিলে গম পাই যাম। বি ভাৰ্বটো সুধিলো, এই ভাৰ্বটো অৰিজিনেল ফৰ্মটো কি আছিল? বি ক'লেতো মইতো এমিজাৰ আছো, গতিকে ভাৰ্বৰ অৰিজিনেল ফৰ্মটো, ভয় যেতিয়া প্ৰেজেন্ট আছে, ভাৰ্বৰ অৰিজিনেল ফৰ্ম নিশ্চয়ই প্ৰেজেন্ট আছিল। ভাৰ্বৰ অৰিজিনেল ফৰ্মটো আমি দেখিলে গম পাই যাম যে এইটো প্ৰেজেন্ট পাস এক্টিভ ভয়েসত ভাৰ্ব প্ৰেজেন্ট ফৰ্মত আছিল, কাৰণ দুই টুকুৰা হৈ গৈছে। এটা তার অরিজিনাল ফার্স্ট পার্টিসিপল ফর্মত গুছি গ'ল প্রেসিভৰ কাৰণে, অরিজিনাল ফর্মটো ধৰি ৰাখিছে বি ভাৰ্ব। ঠিক সেম টাইপত গুছি যোৱাচোন। ফুটবল, ভাৰ্ব ফার্স্ট ফর্ম আছে ইয়াত কিন্তু, হ্যাঁ। তো বি ভাৰ্ব ফার্স্ট ফর্ম কি আছে? ওয়াজ বহিৰ। ফুটবল লগতো ওয়াজ বহিব, ওয়াজটো নবহে। ওয়াজ প্লেড বাই, যেহেতু এইবিলাকতো জানাই, প্রত্যেকটি প্রনাউনের সাবজেক্ট রূপ, অবজেক্ট রূপ। সাবজেক্ট দে হলে অবজেক্ট দেম হব, আই, মি হব, উই, আস হব, হি, হিম হব, সি, হার হব। এখানে জেনারেল কনসেপশন, জেনারেল জানিব লাগে সব স্টুডেন্টে। ফুটবল ওয়াজ প্লেড বাই দেম। আচ্ছা, ঠিক তেনেকুৱা এইটো কোন ফর্ম আছে? ফার্স্ট পার্টিসিপল ফর্ম আছে। বি ভার্বর ফার্স্ট পার্সন কি আছে? বিন। The work, ইয়াত এটা ভুল কৰিছে, ঠিক কৰি দিওঁ মই। has done, he has done the work হ'ব দেই, লিখিবলৈ পাহৰি গৈছিলোঁ মই। he has done the work, the work has। এই যে আগৰ হেল্পিং ভাৰ্ব কিন্তু উঠাই নিদিবে ইয়াৰ পৰা, এইটো থাকিব কিন্তু। হয়তো ইফাল অলপ হ'ব, কি জানে, হেভ বা হেজ। আমি যেতিয়া দেখিম যে তাৰ লগত হেজটো মিলা নাই, নতুন সাবজেক্ট হ'বতো, নতুন সাবজেক্ট লগত হেজটো মিলা নাই, হেভ দিম, কিন্তু হেড নিদিবা আকৌ। হেভ হেজ একেই পৰিয়ালৰ, যেনেকৈ এমিজাৰ বি একেই পৰিয়ালৰ, ৱাজৰ একেই পৰিয়ালৰ, বিন একেই, বিটো ছিংগেলি আছে। তেনেকুৱা শ্বেল উইল একেই পৰিয়ালৰ, শ্বেল নহ'লে উইল বহিব, উইল নহ'লে শ্বেল বহিলে। কনজুগেশ্যনৰ যিটো ৰুল আছে, লজ অফ কনজুগেশ্যন, সিনট্যাক্সৰ ৰুল যিটো আছে, ৰুল মতে কিন্তু সাবজেক্টৰ লগত মিলাই হেল্পিং ভাৰ্বটো বহাব লাগে। যদি ইফাল হয়, চেঞ্জ কৰিলে ইয়াৰ মাজতে চেঞ্জ হ'ব, যে এম নহ'লে ইজ নহ'লে আৰ, কিন্তু এমৰ জেগাত ৱাজ নহ'ব, এইটো খেয়াল ৰাখিবা। তো দি ৱাৰ্ক হেজ বিন ডান বাই হাৰ। গ'ল। ঠিক তেনেকুৱা এইটো ফাৰ্ষ্ট পাৰ্টিসিপল ফৰ্ম কৰি দিলোঁ আমি। এইটো এতিয়া বি ভাৰ্ব ফৰ্ম দিব লাগিব, তার আইএনজি ফর্ম আছে, বি ভার্ব আইএনজি ফর্ম কি আছে? বিং। এ সং মাজতে ইজ আছে, ইজ নহলে এম হব, এম নহলে আর হব, একটু মিলি আছে, অসুবিধা নাই। তো এ সং ইজ বিং সাং বাই দি গার্ল।
এতিয়া কি দেখা গ'ল যে আমি কি খেয়াল কৰিলো যে পেচিভ ভইচত যেতিয়া আমি গ'লো যোৱাৰ লগে লগে ইয়াত দুটা শব্দ কিন্তু বেছি হৈছে, অতিৰিক্ত হিচাপে আহিছে। খেয়াল কৰিছা, হি বাই হিম দি বহিছে, হি আছে ইয়াত, ৰাষ্ট্ৰীয় হলিটো আছে, এলেটাৰো আছে। কোন দুটা অতিৰিক্ত হৈ আহিলে সেন্টেন্সত? এটা হৈছে বি ভাৰ্বৰ ফৰ্ম, এটা হৈছে বাই। এই দুটা কিন্তু নতুন সংযোজন হ'ল পেচিভ ভইচত, সেইটো এক্টিভ ভইচত নাছিল। তো দেখা গ'ল আমি যদি গন্তি কৰো এক্টিভ ভইচত শব্দ কেইটা আছিল, পেচিভ ভইচত দুটা বাঢ়িল নে নাই, তেনেহ'লে কিন্তু মোটামুটি আমাৰ এটা কনচেপশ্যন ক্লিয়াৰ হৈ যাব যে আমি শুদ্ধভাৱে গৈ আছো নাই ভইচ চেঞ্জত। যেনে ইয়াত ধৰা 1 2 3 4টা আছে, ইয়াত আমাৰ 6টা হ'ব লাগে, 1 2 3 4 5 6 মিলি গ'ল। এনেকুৱা গন্তি কৰিলে গোটেইকেইটা গন্তি কৰি চোৱা, তোমাৰ দুটা শব্দ অতিৰিক্ত হিচাপে পাবা। এতিয়া প্ৰশ্ন হৈছে এক্টিভৰ পৰা পেচিভত আহিলো, এতিয়া পেচিভৰ পৰা এক্টিভত যাম কেনেকুৱা? আৰু এটা বিৰাট প্ৰশ্ন ল'ৰা ছোৱালীৰ ওচৰত আছে যে ভইচটো এক্টিভ আছে নে পেচিভ আছে এইটো ধৰাৰ ক্ষেত্ৰত। ঘপকৈ ল'ৰা ছোৱালী উত্তৰ দিব, স্যাৰ বাই আছে যেহেতু এইটো পেচিভ, বাই যোগ কৰা আছে যেহেতু এটা পেচিভ। সম্পূৰ্ণ শুদ্ধ কথা। বাই থাকিলে যে দি বয় ইজ সিটিং বাই মি, ইয়াতো তো বাই আছে, দি বয় ইজ সিটিং বাই মি, সেইটোতো বাই আছে, এইটো পেচিভ হ'ব নেকি? এইটোৰ ওপৰত নিৰ্ভৰ নকৰিবা। আমি দেখিলো এক্টিভৰ পৰা পেচিভত আহিবলৈ আমি কি কৰিছো, আমি কি পৰিৱৰ্তন কৰিলো চোৱাচোন। মূলটো পৰিৱৰ্তনটো চোৱাচোন, এইটো ভাৰ্বটো চালেই গোটেইখিনি ক্লিয়াৰ হৈ যাব। ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰ আগতে এটা বি ভাৰ্বৰ ফৰ্ম। এই সিস্টেমটো, এই কনষ্ট্ৰাকশনটো কিন্তু অন্য সেন্টেন্সত নাথাকে। টেন্সত বিভিন্ন গঠনবিলাক আছে চাবাচোন। যদি ভাৰ্বৰ আগত এমিজাৰ বা বি ভাৰ্বৰ কোনো ফৰ্ম বহে, ভাৰ্বটো কিন্তু আইএনজি লগায়। একাধাৰে চাই যোৱা, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সাবজেক্ট এম ইজ অর ভার্বৰ লগত আইএনজি, বি ভার্ব বহিলে ভার্বত আইএনজি। প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স বা সাবজেক্ট হ্যাভ বিন বা হ্যাজ বিন ভার্বৰ লগত আইএনজি, বিন বহিলে যে বি ভার্বৰ ফর্ম বহিলে ভার্বৰ লগত আইএনজি যোগ কৰিলে। ফার্স্ট কন্টিনিউয়াস টেন্সত যোৱা, সাবজেক্ট ওয়াজ বা ওয়ের ভার্বৰ লগত আইএনজি, ভার্বৰ আগত ওয়াজ বা এর বি ভার্ব বহিলে ভার্ব আইএনজি যোগ কৰি দিলে। Past perfect continuous tense যোৱা, subject had been ভাৰ্বৰ লগত আইএনজি, been বহিলে বি ভাৰ্ব ফৰ্ম বহিলে ভাৰ্ব আইএনজি যোগ কৰিলে। future continuous tense যোৱা, shall be সাবজেক্টৰ পৰা পিছত shall be বা will be ভাৰ্বৰ লগত আইএনজি, বি বহিলে ভাৰ্বৰ লগত আইএনজি যোগ কৰিলে। future perfect continuous tense যোৱা, shall have been সাবজেক্ট পিছত shall have been বা will have been ভাৰ্বৰ লগত আইএনজি, been বহিলে ভাৰ্বৰ লগত আইএনজি যোগ কৰিলে। তে গোটেইখিনি কন্ডিশন সেন্টেন্স বিলাকত যিখিনি কন্টিনিউয়াস টেন্স আছে, প্রেজেন্ট কন্টিনিউয়াস, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস, পাস্ট কন্টিনিউয়াস টেন্স, পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স, ফিউচার কন্টিনিউয়াস, ফিউচার পারফেক্ট কন্টিনিউয়াস টেন্স, গোটেইখিনি ভার্বে আইএনজি কৰিছে, আগত বি ভার্ব বহাই দিছে। আর যদি ভার্বৰ পাস্ট পার্টিসিপল ফর্ম বিচৰা দুটা তিনটা সেন্টেন্সত টেন্সত তুমি তোমালোকে পাবা। যেনে প্রেজেন্ট পারফেক্ট টেন্স সাবজেক্ট পিছত হ্যাভ বিন, হ্যাভ বা হ্যাজ ভার্বৰ লগত ভাৰ্বৰ পাস্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বৰ পাস্ট পাৰ্টিচিপল ফৰ্ম কৰিলে কিন্তু তাৰ আগত হ্যাভ বা হ্যাজ বহাই দিলে। পাস্ট পারফেক্ট টেন্স সাবজেক্ট পিছত হ্যাড, ভাৰ্বৰ পাস্ট পাৰ্টিচিপল ফৰ্ম, ভাৰ্বৰ আগত হ্যাড বহালে ভাৰ্বৰ পাস্ট পাৰ্টিচিপল কৰিব। ফিউচার পারফেক্ট টেন্স সাবজেক্ট শ্যাল হ্যাভ বা উইল হ্যাভ ভাৰ্বৰ লগত ভাৰ্বৰ পাস্ট পাৰ্টিচিপল ফৰ্ম, হ্যাভ বহাই ভাৰ্বে পাস্ট পাৰ্টিচিপল ফৰ্ম কৰিলে। তে পাস্ট পাৰ্টিচিপল ফৰ্ম কৰিবলৈ হলেও হ্যাভ বা হ্যাজ বা হেডৰ সহায় লৈছে, আইএনজি যোগ কৰিবলৈ হলে বি ভাৰ্বৰ ফৰ্মৰ সহায় লৈছে। কিন্তু বি ভাৰ্বৰ সহায় লৈ পাস্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্বে কৰিছে, এইটো কোনো টেন্সতেই নাই। বি ভাৰ্ব লৈ পেলাই ভাৰ্বৰ আগত বি ভাৰ্ব বহুৱাই ভাৰ্বটো পাস্ট পাৰ্টিচিপল ফৰ্ম কৰিছে, এইটো কোনো টেন্সতে 12টাত তুমি বিচাৰি নাপাবা। একমাত্ৰ পেচিভ ভইচতে এই ফৰ্মেশনটো আমি পাওঁ। যে দেখিবা ভাৰ্বৰ আগত বি ভাৰ্বৰ ফৰ্ম বহিছে, ভাৰ্ব পাৰ্টিচিপল ফৰ্ম হৈছে, তো
এইটো পেসিভ খাটাং তুমি বাই বিচাৰি নাথাকিবা বাইৰ ওপৰত বাই বিচাৰি নাথাকে মই কোৱা নাই বাইৰ ওপৰত নিৰ্ভৰ নকৰিবা যে দেখিলা ভাৰ্বটো পাৰ্টিচিপল ফৰ্ম হৈছে আগত বি ভাৰ্ব বহিছে বলে এইটো খাটাং পেসিভ ভয়েস এতিয়া পেসিভৰ পৰা আমি এক্টিভত উভতি আহিব লাগিব তো পেসিভৰ পৰা এক্টিভত উভতি আহিলে মানে এ লেটাৰ ইজ ৰিটেন বাই হিম এইটো মই কৰো পেসিভ টু এক্টিভ a letter is being written by him এটু যদি দেখিলে আমি পেসিভ হয়ে আছে আমি খাটাং কেন হলো পাস্ট পার্টিসিপল ফর্ম ভার্বর আর বি ভার্বের একটা ফর্ম হইছে পেসিভ খাটাং যে পেসিভ হল আমি কি কৰিম তেতিয়া তাক অ্যাক্টিভ কৰিবলৈ হলে আমি জানো দুটা শব্দ অতিরিক্ত আছে অতিরিক্ত দুটা শব্দ কি আছে এটা বাই এটা মূল ভার্বর আগৰ বি ভার্বটো কিন্তু বিং এই দুটা প্রথমত আমি কাটি দিম এই দুটা অতিরিক্ত আছে এই দুটা উঠি যাব ঠিক আছে উঠি যাব কোনো কথা নাই এতে ভার্বটো কি হ'ব বিং এতে বিঙক খুদিব লাগিব কিন্তু ভাৰ্বৰ ৰূপ লৈ বহিছে অৰিজিনাল ৰূপটো তাৰ ওচৰত আছে বিঙে কৈ আছে যে ভাৰ্বটো তো আইনজি লগা আছিল গতিকে ভাৰ্বটোক আমি আইনজি লগাই দিলে প্ৰেজেন্ট কৰি ল'ব লাগিব নহলে তো আইনজি লগাব নোৱাৰিম ৰাইটিং হৈ গ'ল এইটো আহিল সাবজেক্ট হৈ হি মাজতে কি আছে ইজ এম বা আৰ হ'ব পাৰে তো মিলি আছে অসুবিধা নাই হি ইজ ৰাইটিং এ লেটাৰ দেখিছা এতিয়া অৰিজিনাল পালনে হি মইতো লেটাৰ ইজ বিং মইতো ঠিক আছে দেখিছা অৰিজিনাল কি আছিল হি ইজ ৰাইটিং এ লেটাৰ মই এইটো দি আছো কৰবা এইটো দিবলৈ পাহৰি গৈছো মই এইটো দি আছো তে সুবিধা হ'ব বুজিবলৈ এ লেটাৰ ইজ ৰিটেন বাই হিম এ লেটাৰ ইজ রিটেন বাই এইটো দি আছে এইটো দিছো কোনো কথা নাই এইটো তো বুঝি ললা এইটো চাই লোৱা এইটো দেখিছো যে এটা প্যাসিভ আছে বি ভার্ব আছে মূল ভার্ব পার্সপেক্টিভ আছে এইটো কাটিতে এইটো কাটিছো কাটি তাক খুদিলো ভার্ব কোন ফর্ম বলে প্রেজেন্ট ফর্ম তো রাইট হল ঠিক আছে হি রাইট এটা তো কাটা গুণ ই লিটার তো আমি জানো যে এটা প্রেজেন্ট ইনফিনিটিভ সাবজেক্ট মূল ভার্ব প্রেজেন্ট ফর্ম বইছে প্রেজেন্ট ইনফিনিটিভ আমি জানো যে সাবজেক্ট থার্ড পারসন সিঙ্গুলার নাম্বার হলে ভার্বর লগত এস বাই এস তো তার এটা মোটা কনসেপশন মই দি দিও এই থার্ড পারসন সিঙ্গুলার নাম্বার লইও তোমালোকৰ মাজত কেতিয়াবা সমস্যা সৃষ্টি হয় কোনটো থার্ড পারসন কোনটো সিঙ্গুলার প্লুরাল বাৰো ধৰিব পাৰা কিন্তু থার্ড পারসন লৈ সমস্যা সৃষ্টি হৈ যায় আমি কোন হয় তোৰ আৰু মোৰ মাজত কাজিয়া হৈছে হি থার্ড পারসন ক'ৰ পৰা আহিল ইয়াতে তো পারসন ওলাই গ'ল মই ফার্স্ট পারসন তই সেকেন্ড পারসন বা তুমি সেকেন্ড পারসন বাকি সব থার্ড পারসন উই ফার্স্ট পারসন ইউ সেকেন্ড পারসন বাকি সব থার্ড পারসন বাস একদম ক্লিয়ার কনসেপশন থার্ড পারসন ই পড়িছে সিঙ্গুলার পড়িছে ভার্বর লগত এস বাই এস দিব লাগিব এইটো টেন্সৰ কাৰণে বাধ্য আমি দিব লাগিব যেতিয়া এক্টিভ ভয়েসত আহিল পিউৰ টেন্সৰ এপ্লিকেশনটো ইয়াত আহিব লাগিব ইয়াত পৰি গৈছে আমি দিব লাগিব নপৰিলে বেলেগ কথা যেনে ইয়াত দৰকাৰ হোৱা নাই ইয়াত আমি যেনেকুৱা আছে এনেকুৱা দিছো ইয়াত পৰি গৈছে আমি দিব লাগিব এনেকুৱা আমি পেসিভ টু অ্যাক্টিভত আমি যাব পাৰো যেতিয়া দেখিম ভার্ব টু পাস্ট পার্টিসিপল ফর্ম তাৰ আগত বি ভার্ব তো পেসিভ আমি কাটি দিম দুটাক কাটি অ্যাক্টিভ কৰি দিম এতিয়া প্ৰশ্ন হৈছে কি যে কিছুমান সেন্টেন্স আছে যেনে ধৰা হি ক্যান ডু দি ওয়ার্ক এইটো পেসিভ কেনেকুৱা কৰিবা কোনো কথা নাই একই সিস্টেম সব এক ডান আগৰ কি ফর্ম আছে প্রেজেন্ট ফর্ম দুটো প্রেজেন্ট ফর্মত আছে প্রেজেন্ট ফর্ম কি আছে বি এম ইজার বলে কি বহাম স্যার এতিয়া কিন্তু এমন নবহিব ইজ নবহিব আর নবহিব কিয় নবহিব কাৰণ অলৰেডি এটা হেল্পিং ভার্ব ইয়াৰ মাজত বহি আছে
যেতিয়া এনেকুৱা কেন, কুড, মে, মাইট, শ্বেল, উইল, মাষ্ট এই ধৰণৰ কোনো হেল্পিং ভাৰ্ব বা এই হেল্পিং ভাৰ্ববিলাক আগতীয়াকৈ সাবজেক্ট সেন্টেন্সত এক্টিভ ভয়েসত আছে, তেতিয়া কিন্তু এমিজাৰ নহ'ব, কাৰণ কনজুগেশ্যন মতে সাবজেক্টৰ লগত মিলি হেল্পিং ভাৰ্ব বহিব লাগিব। সাবজেক্টৰ লগত যেতিয়া বহিব পৰা নাই, সি সাবজেক্ট পিছত বহি সাবজেক্টৰ পিছত লগতে হেল্পিং ভাৰ্ব অলৰেডি আছে, তাৰ পিছত বহিব, গতিকে কনজুগেশ্যনৰ কথাটো নাহে। সেইকাৰণে এইটো আমি বাধ্য হৈ পেলাই ইয়াত এটাই ৰাস্তা আছে, তেতিয়া বিক আনিব লাগিব, নহ'লে বিত দৰকাৰ নাই। এমিজাৰ আহে তেতিয়া বি আহে, এইটো প্ৰেজেন্ট ফৰ্ম, অসুবিধা নাই। দি ৱৰ্ক can be done by him. এইটুকু টোটাল কনসেপশন টু ভয়েস চেঞ্জৰ। এতিয়া কথা হৈছে ভয়েস চেঞ্জৰ, কিছুমান ভয়েস চেঞ্জ আছে যে হেৰি নাথাকে, বাই নাথাকে। ভয়েস চেঞ্জটো আমি আৰু এটা কথা মই কনসেপশনটো ক্লিয়াৰ কৰি দিওঁ, ভয়েস চেঞ্জটো বৰং আমাৰ কিয় দৰকাৰ আছে? আমার দৈনন্দিন জীবনত বা আমার লিটারেচারত ভয়েস চেঞ্জটো কিয় দৰকাৰ আছে? মই তো ক'লোৱে আগতে যে এ লেটাৰ ইজ বিং, মই এটা চিঠি লিখি আছোঁ, চিঠি লিখা হৈ আছে মোৰ দ্বাৰা, ঠিক আছে, এইটো ঠিক আছে। ধৰা আছে এটা শিলগুটি পৰি আছে বা এটা ডেড বডি ৰাস্তাৰ ওপৰত পৰি আছিল, অলপ পিছত আহি দেখিলে ডেড বডিটো নাইকিয়া হৈ গ'ল, নি গ'লে কোনোবাই, তুমি কি দেখা নাই যে ডেড বডিটো কোনে লৈ গৈছে ইয়াৰ পৰা? তুমি দেখা না, তুমি কি কবা? এইটো অমুকে লৈ গৈছে, তমুকে লৈ গৈছিল, তো ক'ব নোৱাৰা তুমি, কাৰণ সি সাবজেক্ট ইয়াত নাই, কোনে লৈ গৈছে আমি নাজানো। এই সেন্টেন্সটোক আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম? আমাৰ ভাষাত ডেড বডিটো অপসাৰণ কৰা হ'ল, কোনোবাই ডেড বডি অপসাৰণ কৰা বা লৈ যোৱা হ'ল, ডেড বডিটো লৈ যোৱা হ'ল। কি হ'ল ঘটনাটো? ডেড বডিয়ে সাবজেক্ট দিলো, কৰি দিলো, লৈ যোৱা হ'ল ভাৰ্ব হ'ল, ডেড বডি নিজে লোৱাৰ কামটো নকৰিলে, তাৰ মানে সি নিষ্ক্ৰিয় হইলে, অবজেক্ট হৈ গ'ল। যেনে চিঠি লিখা হৈছে মোৰ দ্বাৰা, চিঠি লিখা হ'ব মোৰ দ্বাৰা, এনেকুৱা আৰু ডেড বডি লৈ যোৱা হ'ল কাৰোবাৰ দ্বাৰা। এই যে সমস্যাবিলাক আমি কিছুমান মেক্সিমাম বহুত লেটাৰ ৰাইটিঙতো আমি কিন্তু পেছিভৰ ইউ আৰ ৰিকুৱেষ্টেড, ইউ আৰ হেয়াৰ বাই ৰিকুৱেষ্টেড, পেছিভ ভয়েস সৌন্দৰ্যবৰ্ধন হয় সেন্টেন্সৰ 1 নম্বৰ 2 নম্বৰ। কিছুমান আমি সাবজেক্ট যেহেতু আমি নাজানো, পেছিভ সেন্টেন্সটো পেছিভ আমি ব্যৱহাৰ কৰিবই লাগিব। আচ্ছা, যদি ডুৱেৰ নাথাকে, এটা ডুৱেৰ বুলি কয়, বাই যোগে যেটো অবজেক্ট বহে, ডুৱেৰ যদি নাথাকে পেছিভৰ পৰা এক্টিভ কেনেকৈ কৰিবা? পেছিভৰ পৰা এক্টিভ কেনেকৈ কৰিবা সেইটোও মই অলপ হিন্টস দি দিছো। দি work was done, बस এৰি দিলে সেন্টেন্সটো। দি work was done, এটা পেছিভ কৰিব লাগে, এক্টিভ কৰিব লাগে, এটা পেছিভ হৈ আছে, এক্টিভ কৰিব লাগে। কি কৰিবা এতিয়া? তো বাই যোগে এটা অবজেক্ট বহাই লোৱা, বলে যিকোনো এটা বহালে হ'ব, ৰাম চাম যদু মদু নহ'ব, সামওয়ান বা দে বা উই বা পিপল। সেন্টেন্সটো মিনিংটো খেয়াল কৰিবা, এটা কাম কৰা হৈছে, যিকোনো এজনে কৰিব পাৰে কামটো, বাই সামওয়ান, সামওয়ানে কোনোবাই, তো বাই সামওয়ানটো তুমি বহাই লোৱা মনে মনে, বাই সামওয়ান। কেতিয়া সামওয়ান বহে, কেতিয়া দে বহে, কেতিয়া দেম, আস, বাই পিপল। দেখিলে বা কামৰ প্ৰকৃতিটো কি? যদি বহুতৰ দ্বাৰা হয়, ইঞ্জিনিয়াৰৰ দ্বাৰা হয়, যেনে ৰুম ৱাজ নট বিল্ট ইন এ ডে, এনেকুৱা সেন্টেন্স বিলাক। দি ৰোমান্স, বাই দি ৰোমান্স লিখো আমি, বনাই লওঁ অবজেক্ট এটা, বনাই তাৰপিছত এইটো পেছিভ কৰি দিয়া, পেছিভৰ পৰা এক্টিভত লৈ আহা, তেনে হৈ যাব কামটো। এইটো হৈছে বাই নথকা পেছিভ। পেছিভৰ পৰা আমি কেনেকুৱা এক্টিভত আনিব পাৰোঁ সেই খেয়ালটো ৰাখিবা। আৰু আছে ইম্পাৰ্টেণ্ট সেন্টেন্সৰ ভয়েস চেঞ্জৰ ক্ষেত্ৰত মই অলপ হিন্ট দি দিওঁ। ডু দি ৱৰ্ক, এটা দি দিওঁ মই হিন্টস। ডু দি ৱৰ্ক, ইম্পাৰ্টেণ্ট সেন্টেন্স বলে কেনেকুৱা? সাবজেক্ট দিয়ে আৰম্ভ হৈছে, ভাৰ্ব নাই, ভার্ব দিয়ে আরম্ভ হয়েছে, সাবজেক্ট নাই, ভার্ব দিয়ে আরম্ভ হয়েছে, সাবজেক্ট নাই, কিন্তু তার ভার্ব অবজেক্ট, ঠিক ইম্পর্টেন্ট সেন্টেন্স বলি কয়। তার ভয়েস চেঞ্জটো
অলপ সাধাৰণ এটা ডিফাৰেন্স আছে ডান ঠিক আছে ফাৰ্ষ্ট পাৰ্সন ফৰ্ম কৰিবা আগৰ ফৰ্মত বি ভাৰ্ব দিবা ইয়াত কি দিবা এমিজাৰটো নব সাবজেক্টৰ খবৰ নাই গিভ বাদ বি দিয়া যেতিয়া প্ৰবলেম হয় তে বি আহে বি ডান দি ওয়ার্কটো আনিলে সাবজেক্ট হিসাবে দি ওয়ার্ক আনিলা তার আগত একটা লেট দিব লাগিব এটুই তার একটা ডিফারেন্স লেট দ্য ওয়ার্ক বি ডান मैं आपको बुझाई दिसो या যদি অসুবিধা মই आपको বুঝাই দিছো ডান ফার্স্ট পারসন এটু ফার্স্ট পারসন ডু ফার্স্ট পারসন ডান হল আগৰ ফর্ম মতে বি ভার্ব আহিল প্রেজেন্ট ফর্ম আছে বি এমিজার এম নাহিয়াত বি আনিলো দি ওয়ার্ক আহিল সাবজেক্ট হই আর এটা খালি একটা স্পেশালি লেট এটা দিব লাগে লেট দ্য ওয়ার্ক বি ডান তেনেহলে যেতিয়া দেখিলে এই ফরমেশন আইছে তেতিয়া ধৰি লব লাগিব যে লেট টু কাটা যাব আর বি টু কাটা যাব লেট টু কাটা যাওয়ার লগে লগে বি টু কাটা যাওয়ার লগে লগে বি এ কব মূল ভার্ব কি ফর্ম আছে প্রেজেন্ট ফর্ম কইলা ওয়ার্ড টু অবজেক্টত গুছি গল ইয়াত জানি ললা ইয়াত কিন্তু বাইজিগে অবজেক্ট নাই যেটা সাবজেক্ট করিব লাগে তো নাই লেট আর বি কাটি দিলা বি এ কলে প্রেজেন্ট ফর্ম আহিব লাগে ভার্ব প্রেজেন্ট কইলা ওয়ার্ড যেটো অবজেক্ট সাবজেক্ট টু সাবজেক্ট অবজেক্ট কৰি দিয়া পিছফাল লৈ গলে ভার্বটো হৈছে এটা বাউন্ডারি ভার্বৰ আগফালে সাবজেক্ট পিছফালে অবজেক্ট এই মোটামুটি এটা কনসেপশন ভয়েস চেঞ্জের উপর তোমালোকক দিলো ভালেভাবে থাকা সুস্থ থাকা আৰু দেশৰ প্ৰতি তোমালোকৰ সবৰে দায়বদ্ধতা আছে আইন কানুন মানি চলা তোমালোকৰ উন্নতি কামনা কৰি মই সেশনটো ইয়াতে সম্পূৰ্ণ কৰিলো